হরে নমো নমো নারায়ণ প্ৰসন্ন হৈ হৰি কৰি কমায়াং নিৰ্যান আপোনাৰ মহিমাক আপুনি বেকত কৰি দিয়ক কৰা পৰিত্ৰাণ গৰু বিহুৰ আনন্দ উৎসাহত এনেদৰেই মতলীয়া হৈ পৰিছে কৃষিজীৱী অসমীয়া। পুৱাই গোহালিৰ গৰু এনেদৰেই কৃষিজীৱী অসমীয়াই উলিয়াই আনিলে নৈ বিল জান জুৰিৰ পাৰলৈ। মাহ হালধিৰে গৰুক নোৱাই ধুৱাই এনেদৰেই বিহুৰ আনন্দত মতলীয়া হৈ পৰিল এইসকল অসমীয়া। এয়া শিৱসাগৰৰ দিখৌমুখ দেওঘৰীয়াৰ দৃশ্য। এনেদৰেই গৰুক গা ধুৱাইছে দিখৌমুখৰ দেওঘৰীয়াবাসীয়ে। লাও বেঙেনাৰে চাট সাজি গৰুৰ গালৈ এনেদৰে লাও বেঙেনা ছটিয়াই বছৰে বছৰে বাঢ়ি যোৱাৰ কামনা কৰিলে কৃষিজীৱী অসমীয়াই। এই মোহনীয় পৰিৱেশত এনেদৰে মতলীয়া হৈ পৰিল শিৱসাগৰৰ ষোলগুৰিৰ ৰাইজো। গৰুক নোৱাই ধুৱাই আনন্দ উৎসাহত মতলীয়া হৈ পৰিল ষোলগুৰিৰ এইসকল লোক। ৰাজ্যবাসীয়ে আজি সমস্বৰে গাইছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ্বৰ গৰু। কোনোবাই একো গাইছে দীঘলতিৰ দীঘল পাত গৰু কোবাও জাত জাত মাখিয়তীৰ মাখি পাত মাখি মাৰো জাত জাত। নৈ বিলৰ পাৰত এই গুঞ্জন শুনিবলৈ পোৱা গৈছে। এয়া নগাঁৱৰ দৃশ্য। ফুলগুৰিৰ ধেমাজি গাঁৱত কলঙত এনেদৰে গৰুক গা ধুৱাই আনন্দ উৎসাহত মতলীয়া হৈ পৰিছে সকলো। একেই দৃশ্য দেখা গৈছে লখিমপুৰৰ কদমকছাৰী গাঁৱতো। এই গাঁওখনতো এক নিভাঁজ পৰিৱেশ। একেলগে জানৰ পাৰত গা ধুৱাই বিহু মাৰিছে সকলোৱে। এই দৃশ্য ডিব্ৰুগড়ৰ। জকাই বৰবিলত এনেদৰে গৰুক গা ধুৱাবলৈ আহিছে এইসকল লোক। একেলগে লাহনিৰে পানী সিঁচি গৰুক গা ধুৱাইছে সকলোৱে। ডিব্ৰুগড়ৰ ২৭ ঘৰীয়াৰ এৰাখুটিতো সকলোৱে এনেদৰে গৰুক নোৱাই ধুৱাই আনন্দ উৎসাহত মতলীয়া হৈ পৰা পৰিলক্ষিত হ'ল। এয়া তেজপুৰৰ দৃশ্য। উখল মাখল হৈ পৰিল তেজপুৰৰ জীয়া ডিপুতা নৈৰ পাৰ। মৰা ভৰলী নৈৰ পাৰত ১০৫ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে এনেদৰেই গৰু বিহু উদযাপন কৰিলে।
সমান্তৰালভাৱে উত্তৰ পূব তেজপুৰ ৰঙালী বিহু সমিতিয়ে গহন উদ্যান সমিতিৰ সহযোগত মৰা ভৰলী নৈত মাহ হালধি সানি নোৱাই ধুৱাই গৰু বিহু উদযাপন কৰিলে। সন্ধিয়া পথাৰৰ পৰা ঘৰৰ গৰু ঘূৰি অহাৰ পিছতেই খেৰ বিহলগনি আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়ে কৃষিজীৱী অসমীয়া। কাৰণ এনেদৰে জাক দিয়াটো কৃষিজীৱী অসমীয়াৰ পৰম্পৰা। বিশ্বাস অনুসৰি গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাক জাক দিয়াৰ পিছতহে অসমীয়াই বিচনী ব্যৱহাৰ কৰে। মুঠতে প্ৰান্তে প্ৰান্তে এনেকুৱাই নান্দনিক পৰিৱেশ দেখা গ'ল এই গৰু বিহুৰ দিনটোত। ব্যুৰ ৰিপৰ্ট DY365।